নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালি। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে জৰাকল য'তেই দেখা পায়, লৈ আহি কৰক এই কাম। আপুনি ধনৱান হৈ উঠিব। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি অৱশ্যই লিখিব। এতিয়া আহক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন সম্পদ অৰ্জনৰ বাবে মানুহে বিভিন্ন ব্যৱস্থা লয়। প্ৰতিদিনেই ভগৱানৰ পূজা কৰে আৰু বিভিন্ন ধৰণৰ প্ৰতিকাৰ গ্ৰহণ কৰে। কথিত আছে যে অকল মা লক্ষ্মীয়েই নহয়, ভগৱান বিষ্ণুৰ পূজা কৰিলেও প্ৰচুৰ আৰ্থিক লাভ পোৱা যায়। সেয়েহে আজিৰ ভিডিঅ'টিত আপোনালোকৰ লগত কথা পাতিম। যদি আপুনি জৰাকল পায়, তেন্তে অৱশ্যই এই প্ৰতিকাৰটো কৰক আৰু এই প্ৰতিকাৰটিৰ মাধ্যমত আপুনি মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুকো ভগৱান মহাদেৱৰ আশীৰ্বাদ পাব আৰু আৰ্থিক লাভো ঘটিব। লগতে সকলো প্ৰকাৰৰ সমস্যাই দূৰ হৈ যাব। লগতে ইয়াৰ বিষয়ে জনাৰ আগতে ভিডিঅ'টিত এটা লাইক কৰিব। এতিয়া আহক মূল পৰ্বলৈ। হিন্দু ধৰ্মত কলগছক অতি পবিত্ৰ গছ হিচাপে মনা হয়। কথিত আছে যে ভগৱান বিষ্ণুই এই কলবৃক্ষতেই নিবাস কৰে আৰু দেৱগুৰু বৃহস্পতি, যি সম্পদ প্ৰাচুৰ্য্যক সমৃদ্ধিৰ গছ হিচাপে বিবেচিত, তেওঁৰো নিবাস এই কলবৃক্ষতেই হয়। সেয়েহে যদি প্ৰতি গুৰুবাৰেই পূজন কৰা হয়, তেন্তে গুৰু বৃহস্পতিৰ লগতে ভগৱান বিষ্ণুৰ কৃপাত মনৰ কামনা পূৰ্ণ হয়। হিন্দু ধৰ্মত কলবৃক্ষৰ পূজা কৰিলে যিদৰে মনৰ কামনা পূৰ্ণ হয়, ঠিক সেইদৰেই আছে অনেক উপকাৰ। কাৰণ বৃহস্পতিবাৰৰ দিনটো হৈছে ভগৱান বিষ্ণুৰ ওপৰত সমৰ্পিত। গতিকে এই দিনটোত কলবৃক্ষৰ পূজা কৰিলে ভগৱান বিষ্ণুৰ লগতে লক্ষ্মী দেৱীও খুবেই প্ৰসন্ন হয় আৰু ভক্তক কৃপা প্ৰদান কৰে। কলবৃক্ষৰ পূজা কৰিলে ধন আৰু সমৃদ্ধি বাঢ়ে। ঘৰত সন্তান সদায় সুখী আৰু সংকটৰ পৰা দূৰৈত থাকে। বৃহস্পতি ঘৰ শুভ ফল লাভ কৰে। বৈবাহিক জীৱনত থকা কঠিনতা দূৰ হয়। অবিবাহিত কন্যাৰ শীঘ্ৰেই বিবাহ হয়। উচ্চ শিক্ষা আৰু জ্ঞান প্ৰাপ্তিত সহায়ক হয়। গতিকে আজিৰ ভিডিঅ'টিত জানিম কল আৰু কলবৃক্ষৰ কেইটামান বিশেষ প্ৰতিকাৰৰ সম্বন্ধে আৰু লগতে জানিম জৰাকল পালে আপুনি কি কৰিব, যিয়েই আপোনাক ধনৱান কৰি তুলিব পাৰে। নম্বৰ 1, আপোনাৰ ঘৰত বৈবাহিক জীৱনত যদি কাজিয়া পেচাল হৈ থাকে, তেন্তে এনে পৰিস্থিতিত কল খোৱাটো বন্ধ কৰিব লাগে। ইয়াৰ পিছত চাব লাহে লাহে এই কাজিয়া পেচাল বা কলহ দূৰ হৈ উঠিছে আৰু প্ৰেম ভালপোৱা বাঢ়িবলৈ ধৰিছে। নম্বৰ 2, যদিহে আপুনি ব্যৱসায়ত সমস্যাৰ সন্মুখীন হৈ আছে বা ব্যক্তিগত জীৱনত যদি দুখৰ মুখামুখি হৈ আছে, তেন্তে আপুনিও বৃহস্পতিবাৰে কল খোৱাটো উচিত নহয়। যদি আপুনি বৃহস্পতিবাৰে ব্ৰত বা উপবাস ৰাখে, তেতিয়াও আপুনি কল খাব নোৱাৰিব। নম্বৰ 3, দাম্পত্য জীৱনৰো ভাগ্যৰ অধিপতি হৈছে বৃহস্পতি। জ্যোতিষ অনুসাৰে বৃহস্পতিবাৰে কোনো অচিনাকি ব্যক্তিৰ পৰা কোনোভাৱেই কল গ্ৰহণ নকৰিব বা নাখাব। যদি এনে কৰে, তেন্তে আপুনি জীৱনত দুখৰ সন্মুখীন হ'ব পাৰে আৰু যদিহে জীৱনত সমস্যাৰ শেষ নহয়, তেন্তে বৃহস্পতিবাৰে কল দান কৰিব। কিন্তু কল দান কৰাৰ আগতে এইটো জানি লোৱা উচিত যে আপোনাৰ কুণ্ডলীত বৃহস্পতিৰ অৱস্থান কি। যদিহে আপোনাৰ কুণ্ডলীত বৃহস্পতি শক্তিশালী হয়, তেন্তে এই ক্ষেত্ৰত কল দান কৰাটো উচিত নহয় আৰু বৃহস্পতিবাৰে আনৰ পৰা কোনো ধৰণৰ হালধীয়া বস্তু দান হিচাপে নল'ব। যদিহে কোনোৱে এই দিনটিত দান কৰে, তেন্তে তেওঁ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবৰ বাবে এই দিনটোত দান কৰে। গতিকে মনত ৰাখিব, এই বৃহস্পতিবাৰে কাৰো পৰা হালধীয়া বস্তু দান হিচাপে নল'ব। বৃহস্পতিবাৰে এই প্ৰতিকাৰকেইটা আপোনাৰ বাবে বৰ উপকাৰী হ'ব। নম্বৰ 4, এইবাৰ জানিব জৰাকলেৰে কৰা 2টা প্ৰতিকাৰৰ সম্বন্ধে, যিয়েই আপোনাক আৰ্থিক ৰূপত লাভান্বিত কৰিব, লগতে জীৱনৰ পৰা সকলো সমস্যা দূৰ কৰি মনৰ ইচ্ছাও আপোনাৰ পূৰ্ণ কৰাব।
ইয়াৰ ভিতৰতে প্ৰথম প্ৰতিকাৰটি আপোনাৰ বাবে বৃহস্পতি বা সোমবাৰৰ এই দুটা দিনৰ যিকোনো এটা দিনত আপুনি কৰিব পাৰে। এই প্ৰতিকাৰটিৰ বাবে সোমবাৰ বা বৃহস্পতিবাৰে ৰাতি ঘৰৰ পূজাগৃহলৈ যাব আৰু এইদৰে পকা হালধীয়া ৰঙৰ দুটা জৰা কল ল'ব। ইয়াৰ পাছত এটা কলত সেন্দুৰ সাহায্যত এটা স্বস্তিক চিহ্ন অংকন কৰিব আৰু দ্বিতীয়টোত আপোনাৰ নাম লিখিব। ইয়াৰ পিছত পূজাঘৰত এটি ঘিউৰ প্ৰদীপ জ্বলাব আৰু সেই প্ৰদীপগছিত এটা লং ৰাখিব। ইয়াৰ পিছত পূজাগৃহত সোমাই ভগৱান বিষ্ণু বা মা লক্ষ্মীৰ ছবি বা মূৰ্তি য'ত আছে সেই ঠাইত ভগৱান বিষ্ণুৰ বা মা লক্ষ্মীৰ চৰণত এখন কলপাতত এই জৰা কল দুটা ৰাখি দিব। ইয়াৰ পিছত ওম নম ভগৱতে বাসুদেৱায় নমঃ মন্ত্ৰটি 3 বাৰ জপ কৰিব। ইয়াৰ পিছত আপুনি যি ভাবি আছে বা যি ভাবি এই প্ৰতিকাৰটি কৰিছে, আপোনাৰ কাংক্ষিত যি ইচ্ছাই নাথাকক কিয়, সেয়া আপুনি ভগৱান বিষ্ণুক মা লক্ষ্মীক জনাওক। ইয়াৰ পিছত গোটেই ৰাতি সেই জৰা কল দুটা ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ চৰণতে ৰাখি শুবলৈ যাওক। ইয়াৰ পিছত ৰাতিপুৱা উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ ধাৰণ কৰি লৈ পূজাগৃহত সোমাই লৈ সেই জৰা কল দুটা উঠাই লৈ মাথাৰ ওপৰেদি 7 বাৰ ঘূৰাব ঘড়ীৰ কাঁটা ঘূৰাৰ দিশে। ইয়াৰ পিছত যি ইচ্ছা আছে সেয়া কৈ দিব। ইয়াৰ পিছত সেই জৰা কল দুটা লৈ যিকোনো শিৱ মন্দিৰলৈ যাব আৰু ভগৱান শিৱৰ চৰণত ৰাখিব, কাৰণ এই জৰা কল দুটাক ভগৱান শিৱৰ অৰ্ধনাৰী ৰূপ হিচাপেই মনা হয়। অকল জৰা কলেই নহয়, যিকোনো জৰা ফল বা যিকোনো জৰা চব্জিক ভগৱান শিৱৰ চৰণত নিবেদন কৰা উচিত। আপুনি এই বস্তুবোৰ গৰুকো খুৱাব পাৰে বা ভগৱান শিৱৰ চৰণতো নিবেদন কৰিব পাৰে। এনে কৰিলে আপোনাৰ ইচ্ছাসমূহ পূৰ্ণ হৈ উঠিব। যদিহে আপুনি লক্ষ্মী প্ৰাপ্তিৰ প্ৰতিকাৰ কৰিব বিচাৰে, তেন্তে প্ৰথমে সেই জৰা কল আপুনি মা লক্ষ্মী বা ভগৱান বিষ্ণুৰ চৰণত ৰাখক আৰু পাছত নি শিৱলিংগত অৰ্পণ কৰিব। এনে কৰিলে লক্ষ্মী নাৰায়ণ আৰু মহাদেৱৰ কৃপাত প্ৰচুৰ ধন সম্পদ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত সুখ আৰু সমৃদ্ধিৰ কেতিয়াও অভাৱ নহ'ব। গতিকে আপুনি যেতিয়াই এই জৰা কল দেখা পাব, সেই সময়ত যদি সম্ভৱ হয় তেন্তে অৱশ্যই এই প্ৰতিকাৰটি সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠা সহকাৰে কৰি চাব। নিশ্চিতভাৱে আপোনাৰ ইচ্ছাসমূহ পূৰ্ণ হৈ উঠিব। দ্বিতীয় প্ৰতিকাৰটি হ'ল, যদি আপুনি ব্যৱসায়ী বা এজন কৰ্মজীৱী হয় আৰু লগতে যদি বৃহস্পতি শক্তিশালী হয় আৰু অৰ্থ আহিবলৈ যদি আৰম্ভণি কৰি আছে, তেন্তে এই প্ৰতিকাৰটি আপুনি এবাৰ কৰি চাব পাৰে। প্ৰচুৰ ধন সম্পদ অৰ্জন কৰিব পাৰিব। ইয়াৰ বাবে বৃহস্পতিবাৰে এযোৰ জৰা কল ল'ব। মনত ৰাখিব, ইয়াৰ বাবে বৃহস্পতিবাৰে পুৱা উঠি স্নান আদি কৰি লৈ শুদ্ধ বস্ত্ৰ ধাৰণ কৰি এযোৰ জৰা কল ল'ব। তাৰে এটা সেন্দুৰ সাহায্যত এটা স্বস্তিক চিহ্ন অংকন কৰিব আৰু দ্বিতীয় কলটোত আপোনাৰ নাম লিখিব। ইয়াৰ পিছত পূজাঘৰত সোমাই এগছি চাকি জ্বলাব আৰু তাতে দুটা লং ৰাখিব। এই ক্ষেত্ৰত মনত ৰাখিব যে সেই লং দুটা যেন পুৰা নাযায়, যাতে ঘি বা তেলত ডুব খাই থাকে। ইয়াৰ পাছত ভগৱান বিষ্ণুক সুখী কৰাৰ বাবে ওম নম ভগৱতে বাসুদেৱায় নমঃ এই দীপ মন্ত্ৰটি 108 বাৰ জপ কৰিব আৰু ইয়াৰ পিছত আপোনাৰ যি ইচ্ছা থাকে সেয়া ভগৱান বিষ্ণুৰ সন্মুখত প্ৰকাশ কৰিব আৰু গোটেই ৰাতি ভগৱান বিষ্ণুৰ চৰণত এই কল দুটা ৰাখি দিব। পিছৰ দিনা পুৱা উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ ধাৰণ কৰি লৈ আপুনি পূজাগৃহত সোমাই সেই কল দুটা উঠাই লৈ 7 বাৰ নিজৰ গাত আঘাত কৰিব। তাৰ পাছত কল দুটা ফালি বেলেগ বেলেগ কৰি লৈ স্বস্তিক চিহ্ন থকা কলটো গৰুক খাবলৈ দিব আৰু গৰুক আপোনাৰ ইচ্ছা জনাব আৰু দ্বিতীয় কলটো প্ৰসাদ হিচাপে গ্ৰহণ কৰিব আৰু কলৰ বাকলিবোৰ ঘৰৰ কোনো পবিত্ৰ ঠাইত ৰাখিব, যাতে কোনো প্ৰাণীয়ে তাক খাব পাৰে। 5টা বৃহস্পতিবাৰ এই প্ৰতিকাৰটি কৰিলে ধনৱান হৈ উঠাৰ যোগ তৈয়াৰ হয়। নম্বৰ 5,
জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে বৃহস্পতিবাৰে স্নান কৰাৰ পাছত হালধীয়া ৰঙৰ বস্ত্ৰ পিন্ধি এজোপা কলবৃক্ষৰ গুৰিলৈ যাব আৰু আপোনাৰ ইচ্ছা জনাব। মনত ৰাখিব, এই সময়ত আপোনাক যাতে কোনেও বাধা নিদিয়ে। এইটো বিশ্বাস কৰা হয় যে এনে কৰিলে ইচ্ছাসমূহ অতি শীঘ্ৰেই পূৰ্ণ হৈ উঠে। নম্বৰ 6, আপুনি যদি ঘৰত সুখ আৰু সমৃদ্ধিৰ লগতে সম্পদ লাভ হোৱাটো বিচাৰে, তেন্তে কোনেও নজনাকৈ কলবৃক্ষৰ শিপা ঘৰলৈ আনি গংগাজলেৰে শুদ্ধ কৰি লৈ এডাল হালধীয়া সূতাৰে বান্ধি টকা-পইচা ৰখা স্থানত ৰাখি দিয়ক। ইয়াৰ ফলত অৰ্থ সম্বন্ধীয় চিন্তা দূৰ হৈ উঠিব। বিশ্বাস কৰা হয় যে এই বিশেষ প্ৰতিকাৰটি বৃহস্পতিবাৰে কৰাটো অতিকৈ লাভকাৰী হয়। নম্বৰ 7, এই কথাটো অৱশ্যই ধ্যান ৰাখিব যে ভগৱানক আপুনি যেতিয়াই পূজাৰ সময়ত কল নিবেদন কৰিব, সেই সময়ত জোৰ সংখ্যক কল নিবেদন কৰিব। বেজুৰীয়াকৈ কল কেতিয়াও ভগৱানক নিবেদন নকৰিব। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।